লেটছ টক এই অনুষ্ঠানটিলৈ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। দৰ্শকসকল, প্ৰত্যেক দিনাৰ দৰে আজিও আমি এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনাই আনিছোঁ এজন বিশেষ ব্যক্তি। বহু কথা জানে এই ব্যক্তিজন। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা, দুঃসাহসিক ক্ৰীড়াৰ লগত জড়িত এগৰাকী ব্যক্তি, লগতে এটি সংগ্ৰামী সত্তাৰ অধিকাৰী আজি আমাৰ আমন্ত্ৰিত অতিথি। আমি নজনা বহু কথা জানিবলৈ আমি চেষ্টা কৰিম। বহু ঐতিহাসিক ঘটনাৰ চাক্ষুষ সাক্ষী আজি আমাৰ আমন্ত্ৰিত অতিথিজন। আমি তেখেতৰ লগত কথা পাতি খুব ভাল পাওঁ। এইকাৰণে ভাল পাওঁ, অত্যন্ত যোগাত্মক দৃষ্টিভংগীৰে তেখেতে সমাজখনক চাই সকলোকে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰে। আমাৰ সকলোৰে শ্ৰদ্ধাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা, লগতে দুঃসাহসিক ক্ৰীড়াৰ এগৰাকী খেলুৱৈ আৰু এগৰাকী সংগ্ৰামী সত্তাৰ নায়ক শ্ৰীযুত সত্যেন শৰ্মা ডাঙৰীয়া আজি আমাৰ অতিথি। ছাৰ, আজি এই অনুষ্ঠানত আপোনাক লগ পাই আমি অতি সুখী হৈছোঁ। আমি যেতিয়া আমাৰ সন্মানীয় অতিথিগৰাকীক বিভিন্ন অনুষ্ঠানত লগ পাওঁ, তেখেতৰ পৰা বহু কথা জানিবৰ মন যায়। বহু বিষয়ত তেখেতৰ অগাধ তেখেতৰ নলেজ আছে, তেখেতৰ জ্ঞান আছে, আৰু আচলতে বাস্তৱ জীৱনটোত তেখেতে বহু ঘটনাৰ সাক্ষী, বহু কথা তেখেতে জানে। আজি প্ৰথমতে মই আপোনাৰ লগত এই যে সময় 70 দশকৰ শেষৰ পৰা বৰ্তমানৰ এই সময়খিনি, প্ৰতিটো মুহূৰ্তৰ সময়খিনিৰ কথা আপোনাৰ লগত পাতিম। তাৰ পাছতে আমি দুঃসাহসিক ক্ৰীড়া ক্ষেত্ৰখনলৈ যাম। আপোনাৰ গুৱাহাটীত জন্ম, গুৱাহাটীতে শিক্ষা জীৱন। প্ৰথমে সামগ্ৰিকভাৱে 70 দশকৰ পৰা বৰ্তমানৰ গুৱাহাটীখনলৈকে আপোনাৰ দৃষ্টিত গুৱাহাটীখন কেনে দেখিছে? 70 দশকৰ গুৱাহাটী মানে আমি মানুহক কাকো উপাধিৰে নাজানিছিলোঁ। কাৰোবাক মামা, কাৰোবাক খুৰা এনেকৈ মাতিছিলোঁ, তেনেকুৱা এটা ৰিলেশ্যন আছিল। এখন ঘৰ আছিল, এটা ফেমিলি আছিল। গুৱাহাটীখন এটা ফেমিলি আছিল। প্ৰতিজনে প্ৰতিজনক চিনি পাইছিলে, আৰু মানুহবোৰৰ এটা আত্মীয়তাবোধ বুলি যিটো কয়, সেই বস্তুটো গুৱাহাটীত আমি দেখা পাইছিলোঁ। আৰু সেই কথাটো মই ভাবোঁ একদম 70 দশকৰ শেষলৈ 78-79 মানলৈ চাগে আছিলে। আৰু ইভেন মই এইটোত এটা কথা মই কৈ থওঁ দেই, এইটোত মই এইটো কথা কোৱা নাই যে অসমীয়া মানুহখিনিহে অকল আছিল। গুৱাহাটীত থকা অসমীয়া, বঙালী, মাৰোৱাৰী কোনো মানুহৰ এনেকুৱা প্ৰত্যেকজন মানুহৰ লগত প্ৰত্যেকজন মানুহৰ আত্মীয়তা আছিল। এখন যদি গেলামালৰ দোকান, মালিকজন মাৰোৱাৰী, তেওঁৰ লগতো এটা সম্পৰ্ক আছিল আমাৰ। সেনেকুৱা এটা চব মানুহৰ লগত চব মানুহৰ সম্পৰ্ক আছিল। কোনো তাত এনেকুৱা কথা নাছিলে, তাতে কৃত্ৰিম একো কথা নাছিলে। মানে যিকোনো গুৱাহাটীত যেন এনেকুৱা ইমান নিজৰ দৰে আছিলে, গৈ পেলাই মই এতিয়াও ভাবিলে হাঁহি উঠে। নাজানো, দেউতাহঁত দাদাহঁত উকিল আছিলে, দেউতাও আছিলে, তাৰপিছত ডাঙৰ দাদাও উকিল হ'ল। এনেকুৱা ফাঁচী বজাৰত মোৰ এনেকুৱা হয়, বস্তু ল'ব ইচ্ছা গ'লে লৈ ল'ব পাৰোঁ, কাৰণ তেওঁলোকে জানে যে ইহঁতে ক'তো পলাই নাযায়, ইয়াৰে মানুহ আহিব, কালি আহিব। চ' সেই ধৰণৰ এখন ঘৰৰ দৰে আছিল। কিন্তু সেই বস্তুটো লাহে 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 নোহোৱা হৈ গ'ল, বজৰুৱা হৈ গ'ল কথাটো। তাৰপিছত কিন্তু সেই আত্মীয়তাটো নাই। সঁচাকৈ, কাৰণ গুৱাহাটীখন সৰু আছিলে, আৰু এনেকুৱা এটা সময় আছিল যে আপুনি যিটো কথা ক'লে, প্ৰত্যেকে প্ৰত্যেকক চিনি পায়। আপোনাক যেতিয়া লগ পাওঁ, আমি এষাৰ কথা জানো যে অসম আন্দোলন, বিদেশী বহিষ্কাৰ যি আন্দোলন আছিল, সেই আন্দোলনৰ লগত আপুনি প্ৰত্যক্ষভাৱে জড়িত হৈ আছিল 70 দশকৰ শেষৰ পৰা 6টা বছৰে। এই যে বিদেশী বহিষ্কাৰ আন্দোলন প্ৰথম উপমুখনি 78-79 চনত, সেই সময়ত আপোনালোকৰ মনৰ জগতখন কেনেকুৱা আছিল, আৰু কেনেধৰণে এই আন্দোলনটোৰ প্ৰতি আপোনালোক আকৰ্ষিত হ'ল, আৰু সেই সময়ত কোনসকল ব্যক্তিয়ে আপোনালোকক এই আন্দোলনটোৰ বিষয়ে বুজাই আন্দোলনটোলৈ আগবঢ়াই আনিলে? আচলতে কি কৈছা, এই সময় সেই সময় বুলি, সেইবোৰ কথা মনত পৰিলে এতিয়া অলপমান দুখ লাগে। এইকাৰণেই প্ৰথমেই সেই আন্দোলনটোৰ কথা ক'ব লাগিলে 855 জন শ্বহীদ আৰু সেই শ্বহীদ পৰিয়ালক সেৱা জনাই কথা ক'ব লাগিব। মোৰ ধৃষ্টতা নাই সেই মানুহখিনিক যদি মই স্মৰণ কৰি নলওঁ, তেনেহ'লে আজি এই অনুষ্ঠানটোত মোৰ কথা কোৱাৰ কোনো ধৃষ্টতা নাই। কেতিয়াবা দুখ লাগে এইকাৰণেই যে মই এটা কথা প্ৰথমে কৈ লওঁ দেই, মই নেতা নাছিলোঁ, মই কৰ্মী আছিলোঁ আন্দোলনৰ। এজন সক্ৰিয় কৰ্মী আছিলোঁ, কিন্তু আমি কেতিয়াও নেতা হোৱা নাছিলোঁ।
বা নেতা হোৱাৰ আমাৰ হাবিয়াসো নাছিল হাবিয়াস নাছিল আজিও নাই আৰু মোৰ ভৱিষ্যতেও নেতা হোৱাৰ কোনো হাবিয়াস নাই আৰু কৰ্মী হিচাপে যেতিয়া কৰি আছিলোঁ তেতিয়া প্ৰথম যেতিয়া আমি আহিছিলোঁ আন্দোলনটোত মোৰ এটা কথা মনত আছে যে কিছুমান নেতাই আমাক আকৰ্ষিত কৰিছিল আৰু সেই নেতাবোৰৰ ভাষণ সেই নেতাবোৰৰ যিটো ভাষণত মানুহক সন্মোহিত কৰা যিটো এটা শক্তি আছিল সেই শক্তিটোৱে আমাক আন্দোলনটোৰ প্ৰতি আমি মানে আন্দোলনটো জঁপিয়াই পৰাৰ একমাত্ৰ কাৰণ আছিল তেতিয়া প্ৰথমতে মই আজিও কওঁ প্ৰথমতে আন্দোলনটো বিদেশী বহিষ্কাৰ আন্দোলন আছিল লাহে লাহে পিছৰ পিনে এতিয়া আমি বাংলাদেশী বহিষ্কাৰ আন্দোলন বুলি কওঁ সেইটো বাংলাদেশী খেদা আন্দোলন নাছিল কিন্তু বিদেশী বহিষ্কাৰ আন্দোলন আছিল আৰু বিদেশীখিনিৰ মাজত কোন কোন আছিল তাৰে পৰা অকল বাংলাদেশী চেকটো থাকি গ'ল বাকীবোৰ নোহোৱা হৈ গ'ল সময়ৰ সোঁতত বাকীবোৰ যেন বিদেশী নহয় তেনেকুৱা হ'ল এতিয়া এই যে বাংলাদেশীৰ সূত্ৰটো কওঁতে মই ভাবিছোঁ যে প্ৰথম যেতিয়া মঙলদৈত যেতিয়া ঘটনাটো হ'ল যেতিয়া ভোটাৰ লিষ্টত বহুত মানুহ বাঢ়ি গ'ল একেলগে তেতিয়া সেই পাটোৱাৰীৰ মৃত্যুৰ পিছত তেনেকৈ আন্দোলনটো যেতিয়া উঠিছে সেইখিনি সময়ত মই ভাবোঁ এই যে তুমি কৈছা কোনে আকৰ্ষিত কৰিছিল আকৰ্ষিত কৰা কোনো কথাই নাছিল এইটো একদম স্পণ্টেনিয়াছ এটা আছিল চব মানুহৰ এনেকুৱা হৈছিল মোৰ দেউতাহঁতে তেতিয়া জোৰ লৈ প্ৰচেছন মোৰ মায়ে জৰ্দা খায় তামোলৰ লগত মোৰ দাদা বেনাৰসত আছিল দাদা একদম বেনাৰসৰ পৰা জৰ্দাৰ টিংবোৰ লৈ আহে আৰু সেইবোৰ বিৰাট ধুনীয়া টিংবোৰ আছিল চ' মায়ে সেইবোৰ শেষ হোৱাৰ পিছতো থৈ দিয়ে আমি মোৰ 7জনী বাইদেউ মোৰ 4জন আমাৰ দাদা তাৰমানে মই 11 নম্বৰ গতিকে আমাৰ ঘৰখনৰ পৰা যদি মানুহ ওলায় তাৰমানে 11জন মানুহ ওলাল আন্দোলন হয়নে গতিকে ডাঙৰ দাদা ছেকেণ্ড দাদা আৰু মোৰ থাৰ্ড দাদাজন বাহিৰত থাকিছিল ডাঙৰ দাদাটো এডভোকেট আছিল তেতিয়া ডাঙৰ দাদাহঁত যেতিয়া এডভোকেটৰ কিবা হয় তাত যায় বাকী ডাক্তৰ দাদাটো সদায় হস্পিটেলত ব্যস্ত থাকে তাৰ পিছৰ পৰা বিয়া ডাঙৰ বাইদেউৰ হৈছিল তাৰ পিছৰ পৰা বাকীখিনিৰ কাৰণে দেউতাই দুপৰীয়া বহি বাঁহত এনেকৈ জৰ্দাৰ বাঁহটো ফালি সন্মুখত এনেকৈ জৰ্দাৰ টিংটো সোমাই দিয়ে তাৰে ওপৰত ৰছী ভৰাই তাত তোমাৰ কেৰাচিন তেল দি হেৰি কৰি এনেকৈ জোৰ বনাই দিয়ে আৰু সেইটো দুপৰীয়াৰ পৰা দেউতাই বনাই আমাৰ কাৰণে আৰু ঘৰৰ আৰু কেইডালমান এক্সট্ৰাকৈ বনায় এই যে কোনোবা আহিব কোনোবাই লৈ যাব চ' আমি যে ওলাই গৈছিলোঁ কোনো কাকো কোনোবাই আমাক জোৰ বনাই দিব এতিয়াৰ আন্দোলনটো কি হৈছে যে 100ডাল জোৰ 200ডাল জোৰ আঁচুৰি বনাব লাগিব তাৰ পৰা এডাল ল'ব লৈ পেলাই গুৱাহাটী অফিচত তেতিয়া মানুহে হাতে হাতে জোৰ লৈয়ে গৈছিলে মানে সেইখিনি সময়ত গোটেই কথাবিলাক চবৰে নিজৰ আছিল আত্মাৰ পৰা আছিল কোনো ভাবা নাছিল যে মোক কোনোবা লিডাৰ লাগে মোক কোনোবা নেতা মই কোনো নেতাৰ আণ্ডাৰত আমি নাছিলোঁ আমাৰ কোনো নেতা নাছিল আমি সকলোৱে আই মাতৃৰ পূজাৰ দৰে আন্দোলনটো কৰিছিলোঁ মই এতিয়াও মনত আছে আমি য'ত আমাৰ আন্দোলনটো আৰম্ভ হৈছিল আপুনি ভালকৈ জানিব হিৰণ্য ডেকা এতিয়াৰ একদম প্ৰতিষ্ঠিত শিল্পী হিৰণ্য ডেকাৰ দেউতাক ভূমনাথ ডেকা তেওঁৰ ঘৰত তেওঁলোকৰ তেতিয়া আমাৰ কুমাৰপাৰাত কুমাৰ নাৰ্ছিং হোম তাৰে সন্মুখত হিৰণ্যহঁতৰ ঘৰ তাত আমি গোটেই ল'ৰাবোৰ জমা হওঁ আৰু তাত গোটেই ষ্ট্ৰেটেজিবিলাক তাত আৰম্ভ হয় কেনেকৈ হ'ব পিছদিনা আমি ক'ৰ পৰা কেনেকৈ ওলাই যাম লাহে লাহে যেতিয়া অইল ইণ্ডিয়াৰ পিকেটিং আৰম্ভ হ'ল আমাৰ এই বন্ধুৱে ৰাতি দিনত সিহঁতৰ চিটি বাছ চলে ৰাস্তাত আৰু দেউতাকৰ পৰা চাইপাত লৈ ৰাতি আমাৰ বন্ধুৱে চিটি বাছ লৈ আমি চবেই চিটি বাছত উঠি বেটছ ৱাইজ কেনেকুৱা আছিল চোৱা যে 6টাৰ পৰা 12টালৈ গধূলি 6টাৰ পৰা 12টালৈ মানে আমাৰ বাইদেউ তাইদেউহঁত সেনেকৈ মোৰ সৰু বাইদেউ তাৰ ওপৰৰ বাইদেউ এনেকৈ আৰু গোটেই সেই অলকা তলকা এনেকৈ মীৰাহঁত সিহঁতে সেনেকুৱা বেটছৰ যিখিনি আছিল সেইবিলাক যাব সোনকালে তাহাঁতক ঘূৰি অহাৰ পিছত আমি একদম ভাত তাত খাই গোটেই ৰাতিটোৰ কাৰণে যাম গতিকে এই যে মই কৈছোঁ যে কথাবিলাক কোনো মানে নেতা আহি কৈ নিদিছিল যে তোমালোক এইখিনি সময়ত যাব লাগিব তোমালোক এইখিনি সময়ত যাব লাগিব কোনো নেতা চেতা নাছিল চবে আমি নিজৰ মাজত নিজে ভগাই লৈছিলোঁ তাত লাহে লাহে স্বেচ্ছাসেৱক বাহিনী আহিল স্বেচ্ছাসেৱক বাহিনী আহি তাতেও ল'ৰা তোমাৰ
সাঁতোৰ শিকোঁতে শিকোঁতে আকৌ আমাৰ লগৰ মৰিছে দুজনকে, এজন দীঘলী পুখুৰীত, এজন প্ৰাগৰ পুখুৰীত। সেই তেনেকৈ কথাবিলাক বাঢ়ি বাঢ়ি গৈ থাকিল। লাহে লাহে মোৰ এতিয়াও মনত আছে, যেতিয়া কাৰফিউ যিদিনা গুৱাহাটীত কাৰফিউ ভংগ কৰাৰ কথাটো, সেইটোত কোনো নেতাৰ কথা নাই, সেইটো একদম 100% স্পণ্টেনিয়াছ, কোনো ক'তো কাকো চোৱা নাই। আই মাতৃ আমি কাৰফিউ দিছে, আমি ভাঙিম। এই ৰিচেণ্টলি যিটো হৈছিল তাতকৈ কিন্তু এইটো 10 গুণ বেছি আছিল। মই নহয় 10 গুণতকৈও বেছি হ'ব চাগে, কেনেকৈ চাৰিওপিনৰ পৰা মানুহ ওলাই আহিছে। কাৰণ সেই সময়ত আবাল বৃদ্ধ বনিতা সকলো ওলাই আহিছে। আৰু তাত আৰু এটা কথা, তাত মহিলাসকলৰ অংশগ্ৰহণটো সাংঘাতিক ধৰণে আছিলে। মহিলা, কাৰণ এতিয়া এটা কথা, এতিয়া ক'ৰবাত একগোট হ'বৰ বাবে এতিয়া আমাৰ খুব সহজতে মোবাইল ফোনটো আছিল। কোৱা যায় যে মোবাইল ফোনৰ দ্বাৰা সকলোকে সংগঠিত কৰিব পাৰে, কিন্তু সেই সময়ত কোনো ধৰণৰ ফোনৰ যোগাযোগ নাছিল। এই সময়ত মানে মানুহেই সকলোখিনি কৈছিলে। মানে আন্দোলনটো, অসম আন্দোলনটো মই যদি এক কথাত ক'ব লাগে, সন্মুখত সদায় মহিলা থাকিছিল, মহিলা আছিলে। আৰু মই আজি নাম ল'লে কাৰোবাৰ নাম থাকি যাব, এইকাৰণে নলওঁ, কিন্তু মহিলা অসম আন্দোলন, গোটেই অসম আন্দোলনটো আগবঢ়াই নিয়া সন্মুখত সদায় মহিলা আছিল। কিন্তু পৰৱৰ্তী সময়ত আমি দেখা পালোঁ যে সেইসকল ব্যক্তিয়ে ৰাজনীতিলৈ যোৱাৰ পিছত সেই মহিলাসকলক কিমান দূৰ অগ্ৰাধিকাৰ দিলে, সেইটো এটা ডাঙৰ কথা। বৰ্তমান সময়ত অতি চৰ্চিত হৈ থকা এটা নামেই হৈছে NRC। আৰু যোৱা 31 আগষ্টত NRC অকামিলা কৰা 1 বছৰ সম্পূৰ্ণ হ'ল। মহাশয়, মোৰ এটা কথা জানিবৰ মন গৈছে, দেশ যেতিয়া স্বাধীন হ'ল, সেই স্বাধীনতাৰ পাছতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ হওক বা সেই সময় বৰেণ্য ব্যক্তিসকলে তেতিয়াই কিন্তু NRC সম্পৰ্কত কিছু কৈছিল। বিদেশী যে অসমলৈ অধিক প্ৰব্ৰজন হ'ব নালাগে, সেই কথাষাৰ তেতিয়াৰ পৰাই কৈ আহিছিল। আৰু বিগত 1901 চনৰ পৰা 2001 চনলৈ এই যিটো 100 বছৰ, সেই 100 বছৰ কালটোত যদি সামগ্ৰিকভাৱে যোৱা দেখা যায়, ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তলৈ যিমান বহিৰাগতৰ আগমন ঘটিছে, তাতকৈ অসমলৈ বহু হাজাৰ হাজাৰ বেছি কিছু অনাকাংক্ষিত ব্যক্তিৰ আগমন ঘটিছে। আৰু সেইটোৰ বাবে 78 চনৰ যি অসম আন্দোলন হ'ল, সেই অসম আন্দোলনৰ পটভূমি আছিল বিদেশী বহিষ্কাৰ। সেই তেতিয়াও NRC শব্দটোৰ বিৰোধিতা, কিন্তু NRC শব্দত NRC যিটো আমাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, সেই নাগৰিকপঞ্জীয়ে সেই বিদেশী বহিষ্কাৰ আন্দোলনৰ এটা পটভূমি আছিল নেকি? ঠিক সেইটো নহয়। মই কথাটো এনেকৈ কওঁ, তুমি যিটো কৈছা হাজাৰ হাজাৰ নহয়, লাখ 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 লাখ। কাৰণ দুজনকৈ হোম মিনিষ্টাৰ, গভৰ্ণৰ, এইবিলাকে দুজনকৈ হোম মিনিষ্টাৰে সদনত কৈছিলে কিমান বিদেশী আছিল, তাৰে ৰেষ্ট অফ দি ইণ্ডিয়া আৰু অসমত যদি অকলে 50 লাখ থকা বুলি কৈছিলে, বাকীখিনি তাৰমানে 1 কোটি 50 লাখটো অসমত আছে, বাকীখিনি গোটেই ইণ্ডিয়াত। চ' যদি আমি সেইটো লওঁ, তাৰপিছত যেতিয়া গভৰ্ণৰৰ যিটো অসমৰ গভৰ্ণৰৰ পৰা যিটো গৈছিলে ৰিপৰ্ট, যদি সেইটো চাওঁ, তেনেহ'লে এই ৰিপৰ্টবোৰ চালে যিটো আমাৰ ওলায়, সেই হিচাপটোৰ পৰা আজিৰ NRCখন কিন্তু মোৰ এনেকুৱা লাগে বিদেশীক স্বদেশী কৰা NRCখন। কাৰণ NRCখনত আমাৰ যিটো কথা আছিলে, অসম আন্দোলনত যিটো আমি কৈছিলোঁ লাখ লাখ বিদেশী যাব, এতিয়া 19 লাখ ওলাল। সেই 19 লাখৰোতো এটাও কোম্পানীয়ে ওলোৱা কৈছে নেকি? কথাটো হ'ল বিদেশী খেদা কাৰো উদ্দেশ্য নহয়, বিদেশী কথাটো লৈ পলিটিক্স কৰিব লাগে, যোনেই নহওক। মই সেইটো কওঁ, কাৰণ চাবা পটভূমিটো এনেকুৱা, আমি মানুহবিলাক কোন, কংগ্ৰেছ, AGP, BJP, তাৰপিছত AUDF, এনেকৈ আমি চাওঁ। এতিয়া আঞ্চলিক দল বুলি আকৌ কিবা কিবি জন্ম পাব। কথাটো পটভূমিটো যদি এনেকৈ চাওঁ, যেতিয়া IMDT পৰা একদম IMDT হ'ল, IMDT চেলেঞ্জ হ'ল, IMDT চেলেঞ্জ হোৱাৰ পিছত 2005 চনত IMDT স্ক্ৰেপ হ'ল। সুপ্ৰিম কোৰ্টে ক'লে IMDT থাকিব নালাগে। এই যে IMDT স্ক্ৰেপ হ'ল, IMDT স্ক্ৰেপ হোৱাৰ এই যে IMDTখন হৈছিলে, প্ৰথম IMDTখন বনাইছিলে কোনে? IMDT কংগ্ৰেছৰ দিনত পাছ হৈছিলে। IMDT গোটেই একখন বনাইছিলে আব্দুল মুহিব মজুমদাৰ ছাৰে, স্বনামধন্য আইনজ্ঞ, তেখেতে বনাইছিলে। এতিয়া তাৰমানে কোন IMDT বনোৱা মানুহজন, যিবিলাক আঞ্চলিক বা জাতীয়তাবাদী শক্তি, তেওঁলোক তেওঁৰ বিৰোধী হ'ব লাগে নাই? কিন্তু সেই IMDT বনোৱা আব্দুল মুহিব মজুমদাৰ ছাৰ, তেখেত এজন জ্যেষ্ঠ অধিবক্তা আৰু তেখেতৰ দ্বাৰা আইনজ্ঞ খুব কম আছে। তেখেতে কিন্তু আহি আকৌ
অসম গণ পৰিষদৰ দৰে আঞ্চলিকতাবাদী দলৰ এখন চৰকাৰত কিন্তু তেওঁ আইনমন্ত্ৰী আছিল গ'ল আইনমন্ত্ৰী শেষ হ'ল 2005 চনত অসম যিখন তোমাৰ IMDT এখন স্ক্ৰেপ কৰিলে তেতিয়া কি হ'ল AIUDFৰ জন্ম হ'ল AIUDFক কয় যে তেওঁলোক সাম্প্ৰদায়িক দল কিয় তেওঁলোকে ক'লে যে মুছলমান মানুহক প্ৰটেকশ্যন দিবৰ কাৰণে তেওঁলোক জন্ম হ'ল আৰু তেতিয়া কোৱা হ'ল যে বাংলাদেশী মুছলমানখিনিক তেওঁলোকে প্ৰটেকশ্যন দিব কৈছে গতিকে তেওঁলোক দেশদ্ৰোহী কাৰণ তেওঁলোকে বাংলাদেশী মুছলমানক প্ৰটেকশ্যন দিব খুজিছে গতিকে তেওঁলোক দেশদ্ৰোহী গতিকে তেওঁলোক কি যে তেওঁলোক ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰা এটা দল ধৰ্মৰ ভিত্তিত এতিয়া সেই AIUDFে সময় বাগৰি গৈ থাকোঁতে মক্কাতে হওক বা গংগাতে হওক গা ধুই আহি AIUDFে ক'লে যে আমি অসম চুক্তি মানি লৈছোঁ আৰু 1971 চনৰ পিছত হিন্দু মুছলমান আমাক কাকো ৰাখিব নালাগে অসমত অসম চুক্তি আখৰে আখৰে পালন হ'ব লাগে AIUDFে মানি ল'লে AIUDFে মানি লোৱাৰ পিছত আন এটা দলে বিজেপিয়ে ক'লে নহয় আমাক এতিয়া হিন্দু যিখিনি বাংলাদেশৰ পৰা আহিছে সেইখিনিক আমাক প্ৰটেকশ্যন দিব লাগিব আৰু তাৰে কাৰণে আমাক কেপ কা ইত্যাদি কথাবিলাক আহিলে কিয় যে হিন্দুবোৰৰ অতিশয্যা হৈছে হেৰিত বাংলাদেশত ইত্যাদি কথা কৈ আনিব কৈছে মোৰ কথাটো হ'ল 2005 চনত AIUDFে যদি মুছলমান ৰাখিব লাগে বুলি কওঁতে যদি তেওঁলোক যদি অস্পৃশ্য আছিলে আজি বাংলাদেশী হিন্দু বাংলাদেশী ৰাখিব লগা বুলি কোৱা দলটো অস্পৃশ্য হ'বনে নহয় মোৰ কাৰণে এজন আন্দোলনৰ এজন কৰ্মী হিচাপে মই ভাবোঁ AIUDF যদি মুছলমান ৰাখিব লাগে বুলি কোৱাৰ কাৰণে যদি অস্পৃশ্য হৈছিল 2005 চনত আজিৰ দিনত বিজেপিও অস্পৃশ্য তেনেহ'লে আমাৰ কাৰণে আমাৰ দৰে আন্দোলনকাৰী আমাৰ দৰে কৰ্মীৰ কাৰণে আমি কোনো নেতা নহয় কিন্তু আমাৰ যিটো আন্দোলনৰ ভিছন আছিল আমি বেলেগ একো নাজানো আৰু এটা কথাত খুব ক্ৰিটিচাইজ কৰা হয় সেই কথাটো মই ক্লিয়াৰ কৰি থ'ব লাগিব যে সদৌ অসম ছাত্ৰ সন্থাই অসমক বিক্ৰী কৰি দিলে কিয় যে অসমৰ ভাৰতবৰ্ষৰ বাকী ভাৰতবৰ্ষত 1951 চনৰ পৰা বিদেশী বুলি ধৰা হয় আৰু অসমৰ বিদেশীবোৰক 1971 চনৰ 24 মাৰ্চৰ পিছত ধৰা হয় কথাটো হ'ল মই যে কৈছিলোঁ সময়ৰ সোঁতত বিদেশী শব্দটো গৈ বাংলাদেশী হৈ গ'ল এই যে বাংলাদেশী হ'ল এই বাংলাদেশী হোৱাৰ কাৰণে 1971 চনৰ 24 মাৰ্চ ল'ব লাগল এখন দেশ যদি জন্ম নাপায় বাংলাদেশ জন্ম হৈছে 1971 চনৰ 24 মাৰ্চৰ নিশা তাৰমানে 25 মাৰ্চ সেই জন্ম নোপোৱা দেশখনৰ মানুহখিনি তেওঁলোকে ঘূৰাই ল'ব নেকি যদি 1951 চনৰ পৰা 1971 চনৰ মাজৰ বিদেশী খেদিব লাগে বাংলাদেশে নলয় কিন্তু কাৰণ বাংলাদেশ জন্ম হৈছে 1971 চনৰ 25 মাৰ্চত তেনে এটা অৱস্থাত মই ভাবোঁ মানুহে কিন্তু যেতিয়া ৰাজনীতি কৰিব আহে আৰু বাকী কথাবিলাকতো কৈ লাভেই নাই চব সনা পিঠা কাৰ লগত আজি মই কংগ্ৰেছত আছোঁ কালি মই বিজেপি বেয়া পাইছোঁ মই AIUDFো আহি যাম যেতিয়া য'ত দৰকাৰ হ'ব মই কৰি থাকিম ৰাজনীতিৰ কোনো মানে কি বুলি ক'ম কোনো ধৰ্ম নাই কোনো জাতি নাই একো নাই তেওঁলোকৰ নিজৰ মাজত আৰু কিছুমান বস্তু দেখিলে আমি বাহিৰত আমি মানুহবিলাকে আমি কৰ্মীবিলাকে মই কৈছোঁ আমি আমাৰ যিবিলাক মানুহ থাকে গাঁৱতে হওক ইয়াতে হওক য'ত হওক কোনোবাই একদম AGP লৈ বিৰাট ফাইট কৰি থাকে কোনোবাই BJP লৈ বিৰাট ফাইট কৰি থাকে কোনোবাই কংগ্ৰেছ লৈ ফাইট কৰি থাকে মোৰ কথাটো হ'ল তুমি যাক ভাল মানুহক যদি নপঠিয়াই মানুহে জিকাই সেইটো দল যিয়েই নহওক মই ভাবোঁ AIUDFতো যদি ভাল মানুহ থাকে তেওঁ জিকি আহিব লাগে আৰু ব্যক্তি বিশেষক আমি শ্ৰদ্ধা কৰিব লাগে ব্যক্তিৰ যাৰ মানে মই কৈছোঁ কি ভাল মানুহৰ তেওঁ সেইকাৰণে চাগে মই নাজানো ইণ্ডিয়ান যিটো পলিটিকেল চিষ্টেম সেইটোত ক'তো শিক্ষাগত আৰ্হতাৰ কথা নাই এতিয়া নতুনকৈ কিছুমান কোৰ্টে ক'ব আৰম্ভ কৰিছে মই এনেকুৱা মানুহ লগ পাইছোঁ যাক দেখিলে সেৱা কৰিব মন যায় পিছত গম পাওঁ যে তেওঁলোকৰ
মানে হেৰি নাই, শিক্ষাগত অৰ্হতা তেওঁলোক MA পাছ নহয়, কিন্তু স্বদেশ স্বজাতিৰ প্ৰতি থকা স্বদেশ স্বজাতি নামত মানে তেওঁলোক পাগল। শ্ৰদ্ধা আৰু ত্যাগ, শ্ৰদ্ধা মানে কিমান তেওঁলোক। মই সেই কথাষাৰ আকৌ আপোনাক সুধিব বিচাৰিছোঁ, কাৰণ আমি অসমে আৰ্থ সামাজিক দিশত আমি আগবাঢ়ি গৈছোঁ, কিন্তু তাৰ সমান্তৰালকৈ আমি ৰিফাইনী বিচাৰি আন্দোলন কৰিব লগা হৈছে। আমি ভাষা সাহিত্য সংস্কৃতিক নিজৰ অসমীয়া ভাষাটোক ধৰি ৰাখিবৰ বাবে আমি আন্দোলন কৰিব লগা আছে, বিদেশী বহিষ্কাৰৰ বাবে আন্দোলন কৰিব লগা আছে, গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিলোঁ, আমি অহিংস আন্দোলন কৰিলোঁ, তাৰপিছত আমি সহস্ৰ সংগ্ৰামক লিপ্ত হ'লোঁ, তাৰপিছত আমি ভাতৃঘাতী সংগ্ৰামত লিপ্ত হ'লোঁ, তাৰ পাছত আকৌ আমি আমাৰ খিলঞ্জীয়াৰ অধিকাৰ বিচাৰি আকৌ আজি কেইদিনমানৰ আগতে আমি আন্দোলনত লিপ্ত হ'লোঁ। আমি কেৱল আন্দোলনেই কৰি আছোঁ। যি ছবছৰীয়া আন্দোলন যি আৰম্ভণি হ'ল বিদেশী বহিষ্কাৰ, আপুনি ক'লে যে সেই সময়ত আপোনালোকে বহু ব্যক্তিক দেখা পাইছে যাৰ শিক্ষাগত অৰ্হতাটোৰ অতি মানে সেইটো কোনো বিষয় নহয়, তেওঁলোকৰ স্বদেশ স্বজাতিৰ প্ৰতি থকা শ্ৰদ্ধাখিনি। সেই সময়ত আপোনালোকে বহুত ত্যাগ কৰিছিল, বহু কষ্ট কৰিছিল। অসম যিকোনো এটা আন্দোলনত এটা আঁৰ কাপোৰৰ আঁৰৰ কাহিনী বহুত থাকে, সেই বহু কাহিনী আপোনালোকে দেখা পাইছিল বা জানিছিল। কিন্তু ইমান ত্যাগৰ পাছতো যেতিয়া আন্দোলনে কোনো কাৰণত এটা গতি নল'লে, আন্দোলনৰ এটা ফলপ্ৰসূ উত্তৰ নাপালে, আপোনালোকৰ দৰে বহুজন কেতিয়াবা হতাশ হৈ পৰে নেকি? আৰু আমি এটি কেতিয়াবা অনুভৱ হয় নেকি আমি কেৱল প্ৰত্যেকটো বিষয়তে আমি কিয় আন্দোলন কৰিব লাগে? আন্দোলনেই আমাৰ চিনাকি নেকি? আচলতে আন্দোলন কৰিব লগা হোৱাৰ মই ভাবোঁ আমি নিজে দায়ী। এটা শব্দ খুব কোৱা যায় যে মাহীয়াৰ চকুৰে চাই আমাক, কেন্দ্ৰই আমাক মাহীয়াৰ চকুৰে চাই। একদম নহয়, একদম নহয় বুলি মই কিয় কৈছোঁ, আমাৰ যদি অসমীয়া যিবিলাক ইঞ্জিনিয়াৰ আছিল, অসমীয়া যিবিলাক আছিল কণ্ট্ৰেক্টৰ, যিবিলাকে কাম কৰিছে, যিবিলাকে কৰিছিলে, সেইবিলাকে যদি পইচা মাৰি 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 দিল্লীত ঘৰ, বেংগলোৰত ঘৰ, এনেকুৱা এটা অৱস্থা হয় যে মোৰ অমুক ষ্টেটখনতে ঘৰ নাই, এইবাৰ এইখনত কিনিম। মই এনেকুৱা ইঞ্জিনিয়াৰৰ লগ পাইছোঁ যোনে কয় যে মোৰ বাকী চব ষ্টেটত কিনা হ'ল, এইবাৰ হিল ষ্টেটখনতে মোৰ কিনিব আছে। মই তোমাক কওঁ চেণ্ট্ৰেলৰ পৰা ইমান পইচা আহে, সেইবোৰ পইচা যদি সঠিকভাৱে সঠিক সময়ত খৰচ কৰা হ'লে হয়, আমাৰ মাথোৱাৰী সোণৰ মাথোৱাৰী হ'ল হয়। ইমান টকা আহে, আমাৰ ৰাস্তা যদি একদম সঠিককৈ যদি কোনো পইচা নামাৰি যদি কৰিলে হয়, সোণৰ ৰাস্তা বনালেও নহ'লে হয়। ইমান টকা আহে। গতিকে গোটেই চোৰৰ এটা জাতি আমি, চোৰৰ জাতি আমি। গোটেই খালি তলৰ পৰা ওপৰলৈ তুমি এটা ছিষ্টেমত সোমোৱা, পিয়নৰ পৰা একদম চিফ ইঞ্জিনিয়াৰলৈ পইচা নোখোৱাকৈ ফাইল নকৰে। যিটো ছিষ্টেমত তুমি চোৱা, আজি এটা উদাহৰণ দিছোঁ, এনেকুৱা বহুত আছে, মই এটা দিছোঁ। থানেশ্বৰ বড়ো মিনিষ্টাৰ আছিল, 2-3টা টাৰ্ম MLA আছিল। তেওঁ এটা তৰ্জাৰ বেৰাৰ ঘৰত থাকে ৰঙিয়াত। তেওঁ এটা তৰ্জাৰ বেৰৰ ঘৰত থাকে, তেওঁৰ বিল্ডিং নাই। তেওঁ তাৰে আগতে কিন্তু এখন কলেজৰ প্ৰফেচাৰ আছিল, বিবুৰা কলেজৰ। ছাৰৰ এটা তৰ্জাৰ বেৰত ঘৰত থাকিব লগা অৱস্থা কিয়? যে ছাৰে পইচা মাৰা নাই, পইচা খোৱা নাই। তেনেহ'লে সেই ছাৰৰ দৰে একে MLA, একে মিনিষ্টাৰে কিমান কি সম্পত্তি কৰি পেলাই এটা টাৰ্মত, সেইবিলাক মানুহক আমি ঘৃণা কৰিব আৰম্ভ কৰিব লাগিব। তাৰ বাদে কোনো উপায় নাই। আমি এটা সময়ত মোৰ এতিয়া কিছুমান কথাত বেয়া লাগে। তুমি আজি যিটো কথা সুধিছা যে আন্দোলন আন্দোলন আন্দোলন, মই আন্দোলনত মই দেখিছোঁ সেইবিলাক কৰিলে একো পোৱা নাই। এদিন এটা সেইখিনি জনতা সন্ধান বুলি কয়। জনতা সন্ধান মানে মানুহ ওলাব নোৱাৰে। আমি ৰাস্তাত, মইতো কৈছোঁ আমি কৰ্মী, আমি ৰাস্তাত মানুহ ৰখাই আছোঁ, আহিব নিদিওঁ, অমুক কৰোঁ তমুক কৰোঁ। কোনোবা মছজিদত নামাজ কৰিব যাব, মানুহ আহিছে, যাব দিয়া নাই, নামাজ কৰিব যাব নোৱাৰোঁ। কোনোবা পণ্ডিতে ক'ৰবাৰ হনুমান মন্দিৰত যাব কাৰণে চাইকেল চলাই হনুমান মন্দিৰটোত পূজা কৰিব যাব নোৱাৰোঁ। মুঠতে জনতা সন্ধান, চবৰে কাৰণে জনতা সন্ধান। এই কামটো কৰি থাকি আমাৰ ভাগৰ লাগিছে। দুপৰীয়া 12-12:30 বজাত আমি হৰিপ্ৰিয়াৰ একদম অপজিটত, তাতে এটা অকলেণ্ড স্কুল আছে, তাতে এডাল জাম গছ আছে। এই জাম গছডাল কাটা নাই কিন্তু দেই, সেইডালো এডাল ঐতিহাসিক জাম গছ। মই কেতিয়াবা নিপেন্দাক সুধোঁ, নিপেন্দাক এডাল কিয় কাটা নাই? বোলে এডাল নাকাটা সেই ঐতিহাসিক কাৰণটোৰ কাৰণে কাটা নাই। আমি তাৰ তলত বহি আছিলোঁ। হঠাৎ শীতল সিং বুলি, সেইখিনি সময়ত যেনেকৈ গিল আছিলে, গিল যেনেকৈ একদম এটা সন্ত্ৰাস আছিলে, আমাৰ কুমাৰপাৰা ভৰলুমুখ শান্তিপুৰ এৰিয়াটোৰ কাৰণে মাছখোৱাত এটা CRP কেম্প আছিলে। তাৰে যিজন হেৰি আছিলে অফিচাৰ, তেওঁৰ নাম শীতল সিং আছিলে। মস্ত একদম পাঞ্জাবী তেওঁ আহে।
হঠাৎ একদম বহুত চিআৰপি ৰখি গ'ল আমি যিখিনি তুমি কৈছা খেলা ধূলা কৰা ল'ৰা আমি তেতিয়া একদম ক্ৰিকেট খেলোঁ ইয়ে খেলোঁ চব খেলোঁ আমিখিনিয়ে ইপিনে পলালোঁ সিপিনে পলালোঁ ৱাল পাৰ হৈ এনেকৈ তেনে গ'লোঁ তাত কেইজনমান ধৰি দিলে আৰু তাৰে এজন হ'ল দুৰ্গেশ্বৰ দাস দুৰ্গে সেই ধৰি সেই জামগছডালত ৰছীৰে বান্ধি লৈ এই যে জয়মতীৰ কথা কওঁ সেনেকৈ তুমি বিশ্বাস নকৰিবা লাঠি ভাঙি দিছে পুলিচে তাৰ পিঠি গোটেই ছাল এৰাই দিছে ভৰি লৈ মোৰ বন্ধু ইয়ে একদম নেক্সট ঘৰটোত নিমিন ডেকাটো পাঞ্জাবী মানুহ তেওঁলোকে গৈ হাতযোৰ কৰিছে আৰু নামাৰিবা হে তেওঁৰ মানে মূৰত লৈ থকা উৰ্ণাখন অফিচাৰজনক ভৰিত দি দিছে কৈছে মই তোমাক এইখনেদি ভৰিত ধৰি মই কৈছোঁ আৰু নামাৰিবা এইটো মোৰ ল'ৰা হয় তেওঁৰ ল'ৰা নহয় কিন্তু আই মাতৃ হয় না তাৰো কোনোবা মাক আছে নহয় তেওঁ ভৰিত ধৰি পেলাই তাক বচাইছে তেওঁ গাত ধৰি দিছে যে নামাৰিবা আৰু খুনীয়া কৰি দিলে তো ভায়েকৰ এখন পাণ দোকান আছিলে দুৰ্গে এটা ভায়েকে ইয়ে চলাইছিলে অটো চলাইছিলে কিমান এজিপি গভৰ্ণমেণ্ট দুবাৰ আহিল সেইবিলাক ঘৰৰ এখন ৰেচন কাৰ্ড নাই সেই মানুহবিলাক কোনোবা খবৰ লৈছে নেকি খাব পায় নে নাপায় কোনোবা দিনা কোনোবা গৈছে নেকি তেওঁলোকৰ ঘৰত মই ডাঙৰ ডাঙৰবিলাক ক'বই নাযাওঁ মই সৰু কথাবিলাক কৈছোঁ চকুৰ সন্মুখত দেখা কোনোবাই কওক মই উইথ অথৰিটি কৈছোঁ যদি নহয় বুলি কোনোবাই ক'ব পাৰে আৰু কোনোবাই যদি ক'ব পাৰে সেই ফেমিলিক কোনোবাই কিবা কৰি দিছে মই এই সামাজিক জীৱনত নাহোঁ মই কৈছোঁ কোনো একো কৰা নাই ইয়াতে কোনো মই সেইকাৰণে কৈছোঁ কোনো দলৰ নাম কৈ লাভ নাই অসম গণ পৰিষদ কংগ্ৰেছ বিজেপি AIDF চব একে আৰু কাৰো একো ডিফাৰেঞ্চ নাই কোনোবাই হিন্দুৰ নামত কৰে কোনোবাই মুছলমানৰ নামত কৰে যোনে যাৰ নামত নকৰক কাৰো একো ডিফাৰেঞ্চ নাই মোক আপোনাক লগ পালে আৰু এষাৰ কথা সুধিব মন যায় 6 বছৰীয়া অসম আন্দোলন তাৰপিছত সহস্ৰ বিপ্লৱ ভাতৃঘাতী সংঘৰ্ষ আমি কেৱল আন্দোলনেই কৰিলোঁ 6 বছৰীয়া যি বিদেশী বহিষ্কাৰ আন্দোলন তাত কিন্তু গ্ৰাম্যাঞ্চলৰ আমি নেদেখা বহু অঞ্চলৰ বহু নাৰীৰ সতীত্ব হৰণ হ'ল এই কথাষাৰ আমি জানো তহিলং কৰিলে CRPF আমাৰ প্ৰত্যেক গাঁৱৰ ঘৰত ককাই ভাই স্বামীক বিচাৰি স্বামী আৰু ল'ৰাটোক যেতিয়া নাপায় ককাই ভাইক নাপায় সেই মাতৃগৰাকী সেই পত্নীগৰাকী সেই ভগ্নীগৰাকীক কিন্তু ধৰ্ষণ কৰি থৈ আহিলে বহু নাৰীৰ শিৰৰ সেন্দুৰ নাইকিয়া হৈ গ'ল কিন্তু তাৰ পাছত আমি খবৰ কৰিছিলোঁ আমাৰ অসম গণ পৰিষদৰ কোনো এগৰাকী নেতা সেই সময়ত দুগৰাকীমান নেতৃত্ব আছিল মই এতিয়া আপোনাৰ আগত প্ৰকাশ্যে নাম ক'ব নিবিচাৰোঁ সেই নেতৃত্বগৰাকীয়ে কিন্তু কেতিয়াও সেই মহিলাসকলৰ ওচৰলৈ নগ'লে কিন্তু সেই সময়ত সেই মহিলাসকলৰ যিখিনি ত্যাগ আছিলে সেই ত্যাগৰ সেই কাহিনী তেনেকৈ ৰৈ গ'ল আৰু বহু নাৰীয়ে কিন্তু আত্মহননৰ বাটো বিচাৰি ল'লে অসম আন্দোলন শেষ হ'ল তাৰ পাছত আমি সকলোৱে ভাবিছিলোঁ আমি আন্দোলন নকৰোঁ তাৰ পাছত আমাৰ সহস্ৰ সংগ্ৰাম মৰণাস্ত্ৰলৈ সহস্ৰ সংগ্ৰামী ল'ৰাবিলাক ওলালে তাৰ সেয়াও গ্ৰাম্যাঞ্চলৰ কিন্তু সুঠাম পাহুৱাল ডেকাবিলাক ওলাই গ'ল অজ্ঞাত স্থানলৈ আকৌ সেই অজ্ঞাত স্থানৰ পৰা বহু ল'ৰা আমাৰ সমাজলৈ আহি যিসকল গাঁৱৰ লোকে সেই সময়ত সহস্ৰ সংগ্ৰামীসকলক নিজৰ ঘৰত আনি ভাত এমুঠি দিছিল সেই তাৰ মাজত বিভাজিত সেই সহস্ৰ সংগ্ৰাম এৰি মিত্ৰতাৰ চৰকাৰৰ লগত মিত্ৰতা কৰা সেই ল'ৰাবিলাকে সেই ঘৰবিলাক আনি ধ্বংস কৰিলে এই সকলোবিলাক আচলতে আমি সমাজখন আন্দোলনৰ নামত চৰকাৰী প্ৰৰোচনাত আমি নিশেষ হৈ গৈছোঁ নেকি চব আমি কওঁ আমাৰ শ্বহীদৰ কথা কওঁ জাতীয় শ্বহীদ কেতিয়া হৈছিল আন্দোলনৰ সময়ত অসম আন্দোলনৰখিনিক আমি জাতীয় শ্বহীদ বুলি কওঁ কাৰণ তেওঁলোকে আন্দোলন কৰিছিল আন্দোলন কৰোঁতে আন্দোলনৰ এই যাত্ৰাটোত তেওঁলোক শ্বহীদ হৈছিল সেইকাৰণে আমাৰ জাতীয় শ্বহীদখিনিক দিয়ে কিন্তু তাৰ লগত চাবা তুমি যিটো এতিয়া তাৰ নেক্সট কথাটো ক'লা যে সহস্ৰ সংগ্ৰামত ওলাই গ'ল সহস্ৰ সংগ্ৰামৰ পৰা ঘূৰি আহিল কিছুমান আৰু চৰকাৰৰ লগত হাত থৈ পেলাই কৰিলে আমি কওঁ জাতীয় শ্বহীদখিনি আমি তেতিয়া কাৰ নাম লওঁ যে অসম আন্দোলনৰ সময়ত কংগ্ৰেছ আছিলে কংগ্ৰেছে এইবিলাক মাৰিলে কংগ্ৰেছে যেতিয়া মাৰিছে তেতিয়া ৰাস্তাত মাৰিছে এটা আন্দোলন কৰিব আহোঁতে ক'ৰবাত ৰাস্তাত গুলি খাইছে কোনোবাই ইয়েত খাইছে এটা আন্দোলনৰ এটা প্ৰচেছ এটাত তেওঁলোকে হত্যা হৈছে পুলিচৰ হাতত হওক মিলিটাৰীৰ হাতত হওক ক'ৰবাত হওক আৰু তেওঁলোকেতো তেওঁলোকৰ এটা অন্য একো হওক নহওক শ্বহীদৰ
এটা পাইছে যে শ্বহীদ হয় তেওঁলোক কাৰ শ্বহীদ জাতীয় শ্বহীদ দেশৰ কাৰণে আই মাতৃৰ কাৰণে শ্বহীদ হৈছে এই যে তাৰ পিছৰখিনি সেইখিনি 855 তাৰ পিছত যে 400+ 400তকৈও বেছি ঘৰে ঘৰে গৈ তুমি যে কৈছা একদম ৰেপ চব কৰি পেলাই মাৰিছে সেইখিনি মানুহৰ দুখ কি আছিল যে সেই তাহাঁতৰ ঘৰৰ ল'ৰা ক'ৰবাত সশস্ত্ৰ সংগ্ৰামত যোগদান কৰিছে সেইটোৰ সময়ত কোন আছিল চেণ্ট্ৰেলত আছিল বিজেপি অসমত আছিল এজেপি 98 মনত ৰাখিবা 1998 চনৰ পৰা 2000 চন আৰু সেইটো কাৰ মহাজোটবন্ধন আছিল সেইটো মহাজোটবন্ধন আছিল চেণ্ট্ৰেলত বিজেপি অসমত এজেপি আৰু তেতিয়া আৰম্ভ হৈছে গাঁৱে গাঁৱে মুখত কলা কাপোৰ মাৰি মানুহ মাৰা গুপ্ত হত্যা এটা মানুহৰ এটা এনেকুৱা হৈ গৈছিল অসমত অসম আন্দোলনতকৈও ভয়াবহ এটা দিন গৈছে মানুহত অসমত কাক ক'ত মাৰিছে হিচাপ নাই বিভৎস তাতকৈ আৰু কিন্তু সেই বিভৎস বিলাকৰ মাজৰ পৰা আজি কোন কোন দলত কেইজন MLA আছে খবৰ ল'বচোন এই যে গুপ্ত হত্যাৰ বহুকেইটা হৈছে নহয় কমিশন হৈছে নহয় মীৰা শৰ্মা কমিশন খগেন শইকীয়া কমিশন জেন শৰ্মা কমিশন সেইবিলাকৰ দ্বাৰা তোমাৰ নাম আছে মোৰ নাম আছে গুপ্ত হত্যাকাৰী বুলি তেনে গুপ্ত হত্যাকাৰী কিমান MLA হৈ আছে কোন কোন দলত আছে খবৰ ল'ব লাগে আমিতো ভোট দিছো সেই গুপ্ত হত্যাকাৰীক আজিলৈতো ক'তো একো নোলাল কোনটো কমিশনৰ কোনটো ৰিপৰ্ট ক'ত কি কৰিলে কিবা হ'ল নেকি এইটো হ'লে কয় যে এইটো ভুল হ'ল আমি আৰু এটা দিলোঁ এইটো ক'লে এইটো কমপ্লিট হ'ল ক'লে এইটো ভুল হ'ল আৰু এটা দিলোঁ এটাৰ পিছত এটা কমিশন দি আছে কোনটো কমিশনত কোনটো একশ্যন হৈছে মোক কোৱাচোন কোনটো কমিশনে কিয় নোৱাৰে কমিশনে দেখাই নাই ৰাতি ৰাতি গৈ পেলাই মাৰিছে মূৰত কলা কাপোৰ বান্ধা মুখত কলা কাপোৰ বান্ধা কেনে ক'ব এইটো কোন আছিলে ক'ব পাৰিব নেকি এইটো সত্যেন শৰ্মা আছিলে বুলি আৰু খুব সুস্পষ্টৰে মাতৃভাষাত যেতিয়া কথা কয় তেতিয়া গম পাইছে তেওঁলোকৰ মাজত কিন্তু আমাৰ ল'ৰাকেইটা আমাৰ ল'ৰাই কৰিছে কাৰণ কিয় এতিয়া কথাটো হ'ল তুমি চোৱা 98ৰ পৰা 2002 তাৰ মাজত গোটেই ঘটনাখিনি হ'ল তাৰ পিছত তৰুণ গগৈ আহিল 15 বছৰ 3টা টাৰ্ম চলাইছে এতিয়া সেইখিনি সময়ত কিন্তু এই গণ্ডগোলবিলাক নোহোৱা হ'ল লাহে লাহে এতিয়াৰ চৰকাৰৰ সেই ঘটনাবিলাক পাহৰি গ'ল মই কৈছোঁ সেই মানুহখিনি তুমি ক'ৰবাত এখন দস্তাবেজ আজিলৈ পাইছানে যে গুপ্ত হত্যাত ইমানজন মানুহ মৰিলে এখন কিতাপ ওলাইছেনে ক'ৰবাত তুমি এদিন ক'ৰবাত বুক ফেয়াৰত ক'ৰবাত পাইছানে যে গুপ্ত হত্যাত ইমানখিনি মানুহৰ মৃত্যু হ'ল আৰু এই গুপ্ত হত্যাত মৃত্যু হোৱা এই পৰিয়ালবিলাকৰ অমুকত চাকৰি দিয়া হ'ল বা ক'ৰবাত কিবা কিছুমানৰ ক'ৰবাত এটা দুটা ৰৈ গৈছিলে সেইবিলাকে কিবা সহায় পালেনে চৰকাৰৰ পৰা শ্বহীদ পৰিয়ালৰ আজিলৈ ক'ৰবাত এখন দস্তাবেজ হৈছেনে যে শ্বহীদ পৰিয়াল অমুক এই 855 জন শ্বহীদৰ এইকেইজন পৰিয়ালৰ মানুহক আমি চৰকাৰী সংস্থাপন দিলোঁ আৰু চাকৰি দিব পৰা নাই তাক আমি মাটি দিলোঁ খেতি কৰাৰ কাৰণে বা কিবা কৰাৰ কাৰণে কিবাটো দে মই কোৱা নাই যে চৰকাৰী সংস্থাপনটো চবেই দিব পাৰিব নালাগে চৰকাৰী সংস্থাপন দি এই পিয়নৰ চাকৰি দিয়াতকৈ মই কৈছোঁ তুমি যদি চৰকাৰী মাটি 10 বিঘা দি তাক খেতি কৰিব দিয়া তাতকৈ সেইটো ভাল পিয়নৰ চাকৰি এটা টানি সোমাই থোৱাতকৈ গাঁৱতে 10 বিঘা যদি চৰকাৰী মাটি দি খেতিৰ কাৰণে মাটি দিলে হয় এইটো ক'লো মই দস্তাবেজ এখন বনোৱা আজিৰ ডেটত বনোৱাচোন কেইটা শ্বহীদৰ পৰিয়ালক কোনটো চৰকাৰে মই কেনে কৈছোঁ মই চৰকাৰ কিন্তু মই বৰ্তমান চৰকাৰ বুলি কোৱা নাই যেতিয়াৰ পৰা তোমাৰ অসম আন্দোলন হোৱাৰ পিছৰ পৰা যোন চৰকাৰ আছে কোন চৰকাৰে কেইজন শ্বহীদৰ পৰিয়ালক কি দিছে শ্বহীদ নিৰ্যাতিত যিটো পৰিয়ালৰ যিটো এটা সংস্থা আছে তেওঁলোকে কোনোবাই এখন পেপাৰত দিয়কচোন চৰকাৰে খৰচ কৰি যে আমাৰ দিনত আমি শ্বহীদৰ পৰিয়ালক ক'ত 5 লাখ টকা 10 লাখ টকা কিবা দি পেলাই বহি থাকে সংস্থাপন হ'ল নেকি এইটো মানে তুমি যিটো কৈছা আজিকালি এনেকুৱা হৈছে যে ৰেপ হ'ল 10 লাখ টকা দি দিয়া লেঠা শেষ আৰু মোৰ লগত তুমি বেয়া নাপাবা মোৰ লগত এদিন এটা টিভিৰ প্ৰগ্ৰেমত এজন জ্যেষ্ঠ সাংবাদিক পদ্মশ্ৰীৰ কাৰণে ভাবি আছে পদ্মশ্ৰী পাম কেতিয়াবা তেওঁ কয় কি যে এই যে জুৰোডত GS ৰোডত যে ঘটনাটো হৈছিল ছোৱালীজনীক যে এটা বাৰৰ পৰা ওলাই আহোঁতে ছোৱালী এজনীক ৰাস্তাৰ ওপৰত কৰিছিল নাই ঠিকে আছে কিয় ভাই তাইতো কোনো মন্দিৰৰ পৰা নামঘৰৰ পৰা ওলাই অহা নাছিল না বাৰৰ পৰা ওলাই আহিলে ছোৱালীক ৰেপ কৰিব পাৰি নেকি তাৰমানে অসমত
তেনেহ'লে এই যে খেতি পথাৰৰ পৰা যে সেউজীয়া মেখেলা চাদৰ পিন্ধি যে আঁঠুলৈ মেখেলা কুচাই গৈ থাকোঁতে যে আৰ্মীয়ে ৰখাই লৈ ৰেপ কৰিছিল, সেইটো কি ড্ৰেছৰ কাৰণে ৰেপ কৰিছিল নেকি? ইয়াতে যে হাফ পেণ্ট পিন্ধা কাৰণে ছোৱালীজনীক ৰেপ কৰিছিল, সেই মেখেলা চাদৰ পিন্ধা মানুহজনীক কিয় ৰেপ কৰিছিল তাতে? মই সেইবিলাকে দুদিন পিছত পদ্মশ্ৰীও পাব। এই মানুহৰ সময়ৰ লগে লগে মানুহৰ স্বৰূপৰ পৰিৱৰ্তন যিটো দেখা যায়, সেই কথাষাৰ আপোনালোকে খুব ভালদৰে উপলব্ধি কৰে। আমিও এজন দুজন ব্যক্তিক চাই পঢ়ি শুনি, যদিও অসম আন্দোলনৰ সময়ত আমাৰ পৰিপক্কতাটো নাছিল, আমি নাজানিছিলোঁ অসম আন্দোলনৰ কথা, কিন্তু অতি সম্প্ৰতি প্ৰত্যেকটো আন্দোলনৰ কিছুমান বিস্ফোৰক নিগৰিত হয়। আগ্নেয়গিৰি বিস্ফোৰণ হ'লে যেনেকৈ জালবিলাক ওলাই যায়, ঠিক তেনেধৰণে অতি সম্প্ৰতি কা আৰু কেবক লৈ সেই একেই বিদেশী বহিষ্কাৰ আমাৰ প্ৰব্ৰজনকাৰী, সেয়াই কা কেব। কিন্তু কা কেবৰ আন্দোলনৰ সময়তো আমি দেখা পাইছিলোঁ যে বহু ব্যক্তি আহিছিলে, কিছুমান অতি গ্লেমাৰলৈ ব্যক্তি আহিলে, কিন্তু মই নাজানো আন্দোলন কৰিবলৈ আহোঁতে সেই ব্যক্তিসকলে কিমান দূৰ গভীৰভাৱে বিষয়টোৰ ওপৰত জানে। কা কেবক লৈ আন্দোলন কৰিবলৈ আহিছে, বিষয়টো কিমান জানে মই নাজানো, কিন্তু অতি সম্প্ৰতি যিখিনি কাম হৈছে, তেওঁলোকে সেই সময়ত তেওঁলোকে কেমেৰাৰ সন্মুখত কিছুমান বিস্ফোৰক কথা কৈছিলে, কিছুমান অতি লাগতিয়াল নহয় যিবিলাক অনাগত কথা কিছুমান কৈছিলে, সেই কথাবিলাকে আমাক আঘাত কৰিছিলে। এগৰাকী খুব স্বদেশ স্বজাতিক ভাল পোৱা, আন্দোলনৰ লগত তাহানিৰ পৰা লাগি থকা, অতি গভীৰভাৱে বিষয়বিলাকক অনুধাৱন কৰা ব্যক্তি হিচাপে আজি কেইদিনমানৰ আগৰ কা কেবৰ আন্দোলনৰ বিস্ফোৰক মন্তব্য কৰা মানুহবিলাকক দেখিলে আপোনাৰ কেনেকুৱা লাগে? এতিয়া যিবিলাক মানুহে চুচৰি একোটা ৰাজনৈতিক দললৈ গৈছে, সেইবিলাক লৈ আলোচনাই কৰিব নালাগে। মই সেইবিলাক মানুহৰ লগত তুলনাই নকৰোঁ। কিছুমানতো থাকেই না, সেইবিলাক মানুহ আচলতে সেইবিলাক আলোচনা কৰিলে সিহঁতে ভাবিব আমি আলোচনাৰ বিষয়। মোৰ কাৰণে সেইবিলাক আলোচনাৰ বিষয় হ'বই নালাগে। 5 বছৰ পাছত তেওঁলোকে যে আকৌ সেইটো আমাৰ মানুহৰ ভুল, নেতৃত্ব ল'ব যে, তেওঁলোকে যে আমাক আমি ভোট দিম, তেওঁলোকক নেতৃত্ব ভোট কোনে দিম? তুমি মই যদি ভোট দিওঁ, আমি যদি আলোচনা কৰি সিহঁতৰ নাম লৈ থাকোঁ, সিহঁতে ভোটৰ কাৰণে মানে আমি কেম্পেইন কৰি থকাৰ দৰে হয়। মোৰ মতে সিহঁতক মানুহৰ গণ্যই নহয়। সিহঁতক মানুহৰ লগত তুলনাই কৰিব নালাগে। যোনে শ্বহীদক চেমৰ দৰে মানুহক দুষ্কৃতিকাৰী বুলি ক'ব কৰে, যে তেওঁ কাৰ আন্দোলনত অহা নাছিল, দুষ্কৃতিকাৰী আছিল, সেই তাৰ দৰে মানুহক মানুহ বুলি গণ্য কৰিম নেকি? মানুহ নহয় এইবিলাক মানুহৰ শাৰীতে নপৰে, এইবিলাক মানুহ নহয়। আৰু এটা কথা দেই, কুকুৰৰ লগততো কেতিয়াও তুলনা নকৰিব। কুকুৰ ইমান বেছি প্ৰভুভক্ত, মই জন্মৰ পৰা কুকুৰৰ লগত ডাঙৰ হৈছোঁ। মই মোৰ এৰিয়াটোত যেতিয়া যাওঁ, যিবিলাক ৰাস্তাত কুকুৰ আছে, সিহঁতে আগবাঢ়ি আহে। মোৰ ৰাতি 2:30 বজাত গা বেয়া লাগিছিল, হঠাৎ মই কাষৰ নাৰ্ছিংহোমখনলৈ ওলাই গৈছিলোঁ। তুমি বিশ্বাস কৰিবা, মোৰ আগে পিছে 7টা কুকুৰ। নাৰ্ছিংহোমত মই সোমোৱালৈ সিহঁতে নাৰ্ছিংহোমৰ গেটৰ মুখত ৰখি আছে। মই ওলাই আহোঁতে মোক আহি পেলাই ঘৰলৈ থৈ গৈছে। গতিকে সেই মানুহবিলাকক মই কিন্তু কুকুৰৰ লগত তুলনা কৰিলে বেয়া পাওঁ। কিছুমানে গালি পাৰে সেইটো শব্দ লৈ, আচলতে কৰিব নালাগে। বহুত ওপৰত কুকুৰ, বহুত ওপৰত। গতিকে তেনে মানুহবিলাকক কুকুৰৰ লগতো তুলনা কৰিব নালাগে। আমাৰ যিটো ৰাষ্ট্ৰীয়তাবাদী যিটো দল, আমি ভাবিছিলোঁ কেন্দ্ৰত ৰাজ্যত একেই চৰকাৰে, গতিকে এইবাৰ অসমে যিখিনি পাবলগীয়া আছে, উদ্যোগ খণ্ডত হওক, সামাজিক খণ্ডত হওক, আমি বহু পাম। কিন্তু সেই কথাষাৰ বিফল বুলি প্ৰতিপন্ন কৰিলে, আৰু 2-3 মাহৰ পাছত ৰাইজসকল এতিয়া হাতযোৰ কৰি ঘৰে ঘৰে যাব। আকৌ অহা বছৰত আমি আকৌ বেলট পেপাৰত ভোট দিম, কাক ভোট দিম, কাক জয়যুক্ত কৰিম আমি নাজানো। কিন্তু এই সময়খিনিয়ে আমাক কি কয়? আৰু এতিয়া আমি দেখা পাইছোঁ যে ৰাষ্ট্ৰীয়তাবাদী ৰাজনীতিক ভাঙিবলৈ আঞ্চলিকতাবাদী ৰাজনৈতিক দলসমূহ আহিছে। কিন্তু এতিয়া দেখিছোঁ যে আঞ্চলিকতাবাদী ৰাজনীতিত বিশ্বাসীসকলৰ মাজতো দেখোন একতা নাই। এতিয়া আমি গম পাইছোঁ যে সম্প্ৰতি প্ৰায় 5টা আঞ্চলিকতাবাদী দল গঠন হ'ল। এটা দলৰ লগত সিটো দলৰ পাৰস্পৰিক সম্পৰ্ক আমি নাজানো। গতিকে 2021ৰ ৰাজনীতিক পথাৰখন আপোনাৰ দৃষ্টিৰে আপুনি কেনেকুৱা হ'ব বুলি ভাবে? তোমালোকে গুৱাহাটীত দেখা নাই চাগে, আমি যেতিয়া 1962ৰ পৰা আমি কুমাৰপাৰাত গৈ আছোঁ, আৰু কুমাৰপাৰাত আমি য'ত ঘৰ বনাইছিলোঁ তাৰে চাৰিওপিনে বিল আছিলে, মানে ল' লাইং এৰিয়া বহুত আছিলে, বিল পুখুৰী এনেকুৱা বহুত আছিলে। আৰু এটা সময়ত কাৱৈ মাছৰ উজান উঠে।
আমি বহুত কাৱৈ মাছ ধৰোঁ, ৰাস্তাই তাস্তাই কাৱৈ মাছ আহি যায়। অসমত যেতিয়া অসমত কিবা এটা সন্মুখত ইলেকশ্যন থাকে, আঞ্চলিক দল খোলা, অমুক খোলা, উজান উঠে। সেই কাৱৈ মাছৰ যেনেকৈ উজান উঠে, আমাৰ এইবোৰৰ উজান উঠে। এইবিলাক হঠাৎ পেট্ৰিয়ট টাইপৰ বস্তু, এইবিলাক আহি থাকিব গৈ থাকিব, এইবিলাক ক'তো হিচাপত লেখা নাথাকে। আজি গোপীনাথ বৰদলৈ নাম লৈ থাকোঁ, তাৰপিছত কেইজন মানুহে হিতেশ্বৰ শইকীয়াৰ নাম লয়। তুমি বেয়া পাব পাৰা হিতেশ্বৰ শইকীয়া সেই পিৰিয়ডটোৰ কাৰণে, 83 পিৰিয়ডৰ কাৰণে, কিন্তু হিতেশ্বৰ শইকীয়া মানুহে আজিও নাম লয়। তেখেতৰ এটা স্থিতি আছে, স্থিতি তেওঁ যিটো আছিলে তেওঁক আজি এতিয়া মানুহে, মই এনেকুৱা মানুহ লগ পাওঁ কয় যে আজিৰ ডেটত যদি হিতেশ্বৰ শইকীয়াৰ দৰে এজন চিফ মিনিষ্টাৰ থাকিলেও অসমৰ বেলেগ হৈ গ'লে, এটা একদম ষ্ট্ৰং আছিলে, ল'ব পাৰে। এটা অফিচাৰ এটাই হিতেশ্বৰ শইকীয়াই ফোন গ'লে থিয় হৈ দিয়ে। আজিৰ মিনিষ্টাৰে অফিচাৰৰ ৰুমত যায়, অফিচাৰক ৰিকুৱেষ্ট কৰিব লগা হয়, IASৰ অফিচাৰক, কাৰণ পাত্তাই নিদিয়ে আজিৰ মিনিষ্টাৰক। আজিৰ মিনিষ্টাৰে অফিচাৰৰ ৰুমত গৈ বহিব লগা হয়, চেয়াৰত বহি, ছাৰ মোৰ এইটো কাম কৰি দিব। আৰু এটা সময় আছিলে হিতেশ্বৰ শইকীয়াৰ দিনত য'ত অফিচাৰে বাহিৰত লাইন ধৰি থাকিব লগা হয় ৰাতি 12টা বজাত, ছাৰ মোৰ এইটো কাম চাই দিব বুলি। ডিফাৰেন্সটো এইটো, এতিয়াৰ মিনিষ্টাৰে অফিচাৰৰ ৰুমত গৈ সন্মুখত থিয় হৈ থাকিব লগা হয়। সেইটো অৱস্থা, কাৰণ তাহাঁতৰ নিজক চবে জানে সিহঁতৰ কিটো অৱস্থাত আছে। সেইকাৰণে এইটো অৱস্থা হৈছে দেশৰ। আৰু চোৱা, এই দল খুলি থাকিব, দল নোহোৱা হৈ থাকিব। ক'ৰ কি হৈছিলে, অসম গণ পৰিষদৰ পিছত নতুন অসম গণ পৰিষদ খুলিছিলে কিছুমানে, বেলেগ কাবাৰ কাজিয়া লাগিল, এদিন দন লগাৰ কাৰণে ভাঙি গ'ল। সেনেকৈ তোমাৰ কংগ্ৰেছৰো দল ভাঙি পেলাই এবাৰ কংগ্ৰেছ আছিলে, তাৰপিছত আকৌ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হ'ল, ইন্দিৰা কংগ্ৰেছ হ'ল, কিমান কি হ'ল, এনেকৈ হৈ থাকিব। এইবিলাক বস্তু লৈ আমি একো কৰিব নোৱাৰোঁ যেতিয়ালৈ। মই তোমাক আজি ইয়াতে মই বহি কৈছোঁ, মই যদি মোৰ মানুহে যদি এই কথাখিনি শুনে মই ভাল পাম, যেতিয়ালৈ আমি ইলেকশ্যন আহিলে আমাৰ তাত ভোট খুজিব অহা মানুহক আমাৰ মন্দিৰটোৰ কাৰণে 10,000 টকা দি যাব দেই, আমাৰ মছজিদটোৰ কাৰণে 10,000 টকা দি যাব যে, এই যে ভিক্ষা খোজা প্ৰবৃত্তিটো আমি যেতিয়ালৈ বাদ নিদিম আমি ভোটাৰখিনি, তেতিয়ালৈ এখন ভাল চৰকাৰ আমাৰ কাম্য হ'লেও আমি নাপাওঁ। কাৰণ আমি কোন ভোটাৰ? আমি আমাৰ মন্দিৰৰ কাৰণে 10,000 টকা 5,000 টকা খোজা ভোটাৰ। আমি 35 কিলো চাউল ভোটৰ আগে পালে আমি সুখী। আমাৰ একাউণ্টত এটা মোবাইলৰ দাম এটা আহি গ'লে আমি সুখী। তেনে ভোটাৰক লৈ তুমি কি সপোন দেখি আছা? কিহৰ সপোন দেখি আছা? ৰাম ৰাজ্য? কিহৰ ৰাম ৰাজ্য? য'ত তোমাৰ একাউণ্টত পইচা সোমাই দি, য'ত তোমাৰ বিনা পইচাত চাউল দি, কি হৈছে? বিনা পইচাত চাউল দিছা, পথাৰবিলাক গোটেই খেতি নোহোৱা হৈ গ'ল। কাৰণ এটা খেতি কৰোঁতে 1 কিলো চাউল ওলাওঁতে 5 টকা খৰচ হয়নে? মই বিনা পইচাত য'ত খাবৰ কাৰণে চাউল পাই আছোঁ, মই খেতি কিয় কৰিব লাগে? কি হ'ল? এই মাটিবিলাক পৰি থাকিল। নিষ্কৰ্মা এটা জাতি জন্ম দিছে। ইন দি প্ৰচেছ গোটেইবিলাক নিষ্কৰ্মা হৈছে, চব নিষ্কৰ্মা হ'ল। মই আৰু এটা কথা বুজি নাপাওঁ, এগৰাকী ছোৱালীক আত্মৰক্ষাৰ বাবে আত্মনিৰ্ভৰশীল কৰাত তোমালোকে কিমান গুৰুত্ব দিছা, কিন্তু এজনী ছোৱালীৰ বিয়াত 1 তোলা 5 তোলা 1 তোলা 2 তোলা সোণ দিয়াৰ কথা তুমি উল্লেখ কৰিলা। মই সেইটোৱে ক'লো না, চব এপিজমেণ্ট। এইবিলাক কথা তোমাৰ মই হাঁহিও উঠে। এইবিলাক আজি সুধিছা কাৰণে খুব নহয়, মোৰ কিন্তু খুব নাই দেই, মোৰ লাজ পাওঁ আচলতে, বিৰাট লাজ লাগে মোৰ। বিৰাট লাজ লাগে কিয়? মই এনেকুৱা মহিলাও লগ পাইছোঁ, তোমালোকৰ মাজৰ সাংবাদিক আছে দেই, মন কৰিছে নাই মই নাজানো, যোনে সোণ নিপিন্ধে। তোমালোকৰ মহিলা সাংবাদিক এগৰাকী আছে, খুব জ্যেষ্ঠ সাংবাদিক, যোনে সোণ নিপিন্ধে। কিয়? যে তেওঁৰ গাঁৱৰ কোনোবা এজনী ছোৱালীয়ে বিয়া হওঁতে সোণ নাপালে আৰু কান্দিছিলে, তেওঁ গাত ধৰি, মোৰ গাত আজি এটা সোণৰ আঙুঠিও নাই। সেইদিনাই কৈছিলে মই আৰু সোণ নিপিন্ধোঁ। সেনেকুৱাও মানুহে আছে যোনে সোণ নিপিন্ধে। চ' সোণে দি কি লাগে? মই যদি এঘোপা সোণ পিন্ধাই এজনী লৈ আহোঁ আৰু তাই আহি যদি ঘৰ ভাঙে, সেনেকুৱা তোমাক লাগে নে? সোণ চোণ নিদিয়াকৈ একদম ধুনীয়া সোণৰ এখন ঘৰ এখন লাগে? আল্টিমেটলিটো পৰিয়াল কথাটো, পৰিয়ালকেন্দ্ৰিক যিটো তুমি চোৱা, বস্তু গোটেই কথাটো হ'ল ব্যক্তিৰ পৰা পৰিয়াল হয়, পৰিয়ালৰ পৰা সমাজ। তুমি ব্যক্তি হৈ আহিলা, আহি পেলাই পৰিয়ালত তোমাৰ লালন পালন হ'ল, আৰু এই পৰিয়ালত যেতিয়া লালন পালন হয় তেতিয়া তোমাৰ বেক অফ দি মাইণ্ড
তোমাৰ কিছুমান কথা সোমাই যায় পৰিয়ালটোৰ পৰা সেই বেক অফ দি মাইণ্ড কথাটো লৈ পেলাই তুমি সমাজত আহা হয় আৰু এই পৰিয়ালত যদি তুমি বেয়া কথা শিকি আহা তুমি এই সমাজত বেয়া কথা কৰিবা এই পৰিয়ালত যদি তুমি ভাল কথা শিকি আহা তুমি সমাজখনক ভাল কৰিবা সিম্পল কথা স্যার খুব ভাল লাগিল কথা পাতি দর্শকসকল এগৰাকী আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীযুত সত্যেন শৰ্মা ডাঙৰীয়া আপোনালোকে অনুভৱ কৰিব পাৰিলে কেনে স্পষ্টবাদী এটা মনেৰে মানুহজনে কথাখিনি কয় আসলে বাস্তৱ জীৱনত প্ৰত্যেকটো কথা প্ৰত্যেকটো ঘটনা তেখেতে নিজ চকুৰে দেখিছে ৭৮ চনৰ পৰা বৰ্তমানৰ সময়লৈকে প্ৰত্যেকটো সময়ৰ দলিল তেখেতৰ আগত সুস্পষ্ট গতিকে এতিয়াও সময় আছে আমি নিজক নিজে চিনি নিজে জানি আৰু নিজৰ ভৱিষ্যতৰ কথা যদি নিজেই আমি পৰিকল্পিতভাৱে আগবাঢ়ো নতুন চিন্তা চৰ্চাৰে নিশ্চয় আমি এখন ধুনীয়া সপোন আমি বিচাৰি পাব পাৰিম আৰু আমাৰ ভৱিষ্যত প্ৰজন্মলৈ আমি কোনখন অসম এৰি থৈ যাম সেই কথাষাৰ আমি সকলোৱে চিন্তা কৰিব লাগে শ্ৰীযুত শৰ্মা ডাঙৰীয়াৰ পৰা আজি বিদায় লৈছোঁ কিন্তু তেখেতৰ আৰু এটা জীৱন আছে যে সেইটো হ'ল তেখেতৰ সামাজিক জীৱন আৰু তেখেত দুঃসাহসিক ক্ৰীড়াৰ লগত জড়িত এটা জীৱন আৰু সময় সুবিধা পালে আমি শৰ্মা ডাঙৰীয়াৰ লগত সেই বিষয়ে কথা পাতিম আজি এই অনুষ্ঠানৰ পৰা শ্ৰীযুত শৰ্মা ডাঙৰীয়াৰ পৰা আৰু আপোনালোকৰ পৰা বিদায় লৈছোঁ ধন্যবাদ